হেল্ল', নমস্কাৰ। কি খবৰ আপোনালোকৰ? বৰ্তমান বাৰু মোৰ ভালেই। আজি কথা এটাৰ কাৰণে প্ৰথমবাৰ কেমেৰাৰ সন্মুখলৈ আহিলোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ভিডিঅ'টো ক্ষমা কৰি দিব। শুধৰাইলোঁ বাৰু নিজৰ বুলি। আজি কথা এটা কওঁ। ভগৱান ৰামতকৈ ৰাৱণ বহু গুণৰ শক্তিশালী আছে। বহু গুণৰ। তাৰমানে 10টা নালাগে 100টা ৰাম আহিলেও ৰাৱণক একো কৰিব পৰা নাছিল, ইমানেই শক্তিশালী আছিল ৰাৱণ। কিন্তু তেনেস্থলতো ৰামে কেনেকৈ বধ কৰিলে ৰাৱণক? এই কথাটো মৃত্যুৰ পিছত ভগৱানে সুধিছে যে ৰাৱণ, তুমিতো বহুত শক্তিশালী, তোমাক ৰাম নিচিনা এজন ইমান শক্তিশালী নথকাৰ পুৰুষজনে কেনেকৈ মাৰিলে? এতিয়া কথাটো শুনিব লাগিব। ভাল লগা কথা এটা কয় ৰাৱণে। ৰাৱণে কয়, ৰামৰ ভায়েক লক্ষ্মণ ৰামৰ লগত ছাঁটোৰ দৰে সহায় কৰিছিল। ৰামৰ ছাঁটোতকো লগত আছিল। য'ত যায় লগতে যায়, য'ত থাকে লগতে থাকে। অলপ সময়ৰ কাৰণেও অকলে এৰা নাছিল। আৰু মোৰ ভাই বিভীষণে মোৰ শত্ৰু হৈছিল বোলে। যদি মোৰ লগত বিভীষণ থাকিলেহেঁতেন, ৰামে কেতিয়াও মোক হত্যা কৰিব নোৱাৰিলেহেঁতেন। তো এই কথাতে এটাই কথা বুজাই গৈছে আমাৰ এই বৰ্তমান যুগত। এখন ঘৰত যেতিয়া ককাই ভাইবিলাক একেলগে থাকে, সেইখন ঘৰ কোনেও ভাঙিব নোৱাৰে। আপোনালোকে চাবচোন, কোনেও ভাঙিব নোৱাৰে। য'ত ককাই ভাইবিলাকৰ সেইখন ঘৰ নহয়। তো গতিকে কথাটো সেইটোৱেই, সদায় ককাই ভাই একে হৈ থাকক, নহ'লে সেই ৰাৱণৰ দৰেই এদিন ঘৰখন নাইকিয়া হৈ যাব। আৰু চবে চাগে জানে এই কথাটো, কিছুমানে নাজানিব পাৰে। সেইকাৰণে প্ৰথম মনলৈ আহি আছিলে, কথাটো কওঁ লাগি আছিলে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। তো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।